আজি হৈছে 2 নৱেম্বৰ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিওটো হেখলৈকে চাব বুলি আশা কৰিলো ভিডিওটো বহুত বেছি দীঘলীয়া নহয় প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি হয় মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যোগেদি যেহেতু মাহেকত 2500 টকাকৈ দিব যিসকলে ডিগ্ৰী কমপ্লিট কৰিলে আৰু সেইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি শুভাৰম্ভণি অনুষ্ঠান কাইলৈ হ'বলৈ গৈ আছে তো ডিগ্ৰী যিসকলে পাছ কৰি আছে এই 2025 বৰ্ষত যিসকলে পাছ কৰিছে তেওঁলোকক সেইখিনি দিব নথিপত্ৰ কি লাগে কেনেদৰে লাগে কেনেকৈ কি হ'ব সকলোখিনি পৰ্টেল মুকলি কৰিব অহা কাইলৈ আৰু এই যি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিৰ জৰিয়তে মাহে 2500 টকাকৈ পাব নেক্সট খবৰ হৈছে আজিৰ পৰা আনুষ্ঠানিকভাৱে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তো আজিৰ পৰা ৰাষ্ট্ৰীয় উদ্যান মুকলি হৈছে সেইখিনি আনুষ্ঠানিকভাৱে মুকলি কৰিছে তো সেইখিনি ক্ষেত্ৰত আপোনালোকে তালৈ যাব পাৰিব আজিৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেইখিনি হৈ গ'ল ইতিমধ্যে নেক্সট খবৰ হৈছে অৰুণ গাৰ্গৰ এতিয়া সুস্থ অৰুণ গাৰ্গ এতিয়া সুস্থ যেহেতু আপোনালোকে গমে পায় ৰৈ বিনালে চাই থকাৰ মাজতে তেওঁ সুস্থ হৈ পৰিছিল এতিয়া সম্পূৰ্ণ সুস্থ অৰুণ গাৰ্গ এতিয়া সুস্থ অৱস্থাত তেওঁ আছে সেইখিনি সুস্থ এতিয়া নেক্সট খবৰ হৈছে শিৱসাগৰ ভাস্কৰজ্যোতি ছবিগৃহত ৰৈ বিনালে চাবলৈ দৰ্শকৰ ভিৰ আজি দেওবাৰ বুলি ক'লেতো বহুত দৰ্শক হৈয়ে অন্য চিনেমাটো তেনেদৰে আজি বহুত বেছি তেনেদৰে দৰ্শকৰ ভিৰ হৈছে শিৱসাগৰ ভাস্কৰজ্যোতি ছবিগৃহত ৰৈ বিনালে চাবলৈ আৰু এইখিনি ক্ষেত্ৰত এটা কথা কৈ থকা হৈছে যে ছবিগৃহত গৈ ৰিলছ হওক ভিডিঅ' হওক লাইভ হওক তেনেকুৱা ধৰণৰ নকৰিবলৈ কিন্তু কিছুমান এতিয়া এনেকুৱা ধৰণৰ কৰি আছে তো সেইখিনি ক্ষেত্ৰত তেনেকুৱা কৰিব নালাগে নাপায় আৰু সেইখিনি আপোনালোকে তেনেকুৱা নকৰিব যিসকলে কৰিছে শিৱসাগৰ আজি ভাস্কৰজ্যোতি ছবিগৃহত ৰৈ বিনালে চাবলৈ দৰ্শকৰ ভিৰ নেক্সট খবৰ হৈছে জুবিন গাৰ্গবিহীন 45টা দিন আজি দেওবাৰ দিনটোত জনসমুদ্ৰত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ যেহেতু এতিয়া আপোনালোকে গমে পাইছে ৰৈ বিনালে হৈছে প্ৰত্যেকটো হলতে সেইখিনি ভিৰ হৈছে আৰু আজি যেহেতু দেওবাৰ দিনটোত সোণাপুৰত বহুত জনসমুদ্ৰত তেনেদৰে পৰিণত হয় বহুত লোক যায় তালৈ আজি জুবিন গাৰ্গবিহীন 45টা দিন আজি পাৰ হ'ল এতিয়ালৈকে কোনো ধৰণৰ কি হৈছিল প্ৰকৃততে সেইদিনানি কি ঘটিছিল এতিয়াও তেনেদৰে সেইখিনি ওলোৱা নাই আৰু সোনকালে ন্যায় পাব লাগে আৰু আজি দেওবাৰ দিনটোতে জনসমুদ্ৰত পৰিণত সোণাপুৰৰ জুবিন ক্ষেত্ৰ নেক্সট খবৰ হৈছে ডিব্ৰুগড় মাইজান বৰহিকিয়া গাঁৱত পুনৰ ব্ৰহ্মপুত্ৰ ভয়ংকৰ খহনীয়া আৰু এতিয়া এইখিনি ক্ষেত্ৰত আকৌ পুনৰ আজি সেইখিনি খহনীয়া হৈছে তো সেইখিনি ক্ষেত্ৰত আৰু আগন্তুক পদক্ষেপসমূহ ল'ব কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক'ত কিমান কেনেদৰে খহনীয়া আৰু বানপানী হয় সেইখিনি ক্ষেত্ৰত তো যাহাৰক যি কি হয় মুঠৰ ওপৰত এইখিনি বানপানী সমস্যাটো দূৰ হ'ব লাগে খহনীয়া সমস্যাবোৰ দূৰ হ'ব লাগে নেক্সট খবৰ হৈছে পোহৰলৈ আহিছে বিকাশ অসমত ধন দাবী অপহৰণৰ ভয়ংকৰ তথ্য বিকাশ অসমৰ কথাটো আপোনালোকে গমে পায় সেইখিনি কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছিলে যোৱা কেইদিনমানৰ আগত আৰু এতিয়া আজি সেইখিনি আপোনালোকে গমে পাইছে গ্ৰেপ্তাৰ কৰিছে আৰু ন তথ্য সেইখিনি তেনেদৰে ওলাই পৰিছে নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ তো এতিয়া কথাটো হৈছে কি কেতিয়াবা লাগে পকেট মাৰ কেতিয়াবা হুলস্থুলীয়া পৰিৱেশ আকৌ এতিয়া জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ মানে কি হয় তাত য'ত নেকি তেনেদৰে সেইখিনি অৰিহণা দিয়ে তাতো সেইখিনি মানে উপদ্ৰৱ চলাইছে মানে শান্তি নাইকিয়া একেবাৰে হৈছে কিছুমানৰ পৰা সেইখিনি তেনেদৰে কৰায়ত্ব কৰিছে আৰক্ষীয়ে নেক্সট খবৰ হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত সুৰাপাৰীক আটক কৰিলে আৰক্ষীয়ে আৰু সেয়া সোণাপুৰৰ জুবিন ক্ষেত্ৰত সুৰাপাৰীক আটক কৰিছে আৰক্ষীয়ে নেক্সট খবৰ হৈছে গৌৰৱ গগৈ মুণ্ডাবাদ ধনিয়া উত্তাল পশ্চিম কাৰ্বি আংলং এতিয়া সেইখিনি ক'ৰবাত যদি আজি যদি বিজেপি পৰীক্ষা ক'ৰবাত তেনেদৰে প্ৰতিবাদ হৈছে আকৌ কংগ্ৰেছৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ সেইখিনি হৈ আছে তো এইখিনি খবৰ আছিল আপোনালোকক এইখিনি জনালো আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল গৈ থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে